মানুহখিনিয়ে তেওঁলোকে বৰাকত অসমীয়া নাই ন জিকে বৰাকত অসমীয়া নাই ন জিকে কেইটামান বছৰ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ষ্টেটমেণ্ট দিছিল বৰাকত অসমীয়া নাই ন জিকে তেনেদৰেই আগতে বৰাকভেলীৰ অসমীয়াকো ব্ৰহ্মপুত্ৰ উপত্যকাৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে লগ পালে সুধিছিল তোমালোক বৰাকৰ সঁচাই অসমীয়া নে এই একেই প্ৰশ্নই বহুত প্ৰশ্ন উৎপন্ন কৰে সঁচাই বৰাকত অসমীয়া নাই নে বৰাকৰ অসমীয়াৰ মাতৃভাষা অসমীয়াই নহয় নে বিহুৱে উদযাপন নকৰে নে খোৱা পিন্ধা অসমীয়াৰ দৰে নহয় নে বৰাকৰ অসমীয়াই বিহু জুৰিব নাজানে নাম কীৰ্তন কৰা নহয় নে বৰাকত নামঘৰেই নাই এই প্ৰজেক্টটো মোৰ কাৰণে বহুত ডাঙৰ সেয়েহে আমাৰ এই ষ্টুডিঅ'ৰ আৰু দুজন মেম্বাৰ আছে এওঁ হৈছে প্ৰীতি বৰুৱা তেওঁ পঢ়া শুনাৰ লগতে আমাৰ নিজৰ অসমীয়া সংস্কৃতিটো বজাই ৰাখিছে অৰ্থাৎ তাই এগৰাকী বিহুৱতী আৰু এয়া আমাৰ সুশান্ত বৰুৱা নিজৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ লগতে নিউজ চেনেলটো কাম কৰা এক অনুভৱী ব্যক্তি আজিৰ সময়তো বৰাকভেলীত অসমীয়া আছে বুলি প্ৰায় সকলোৱেই জানে তথাপিও আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আমি বৰাকৰ অসমীয়াৰ বিষয়ে কিছু তথ্য আগবঢ়াবলৈ বিচাৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই আৰু বহুতো নজনা কথা জানিবলৈ পাব নমস্কাৰ মই সুশান্ত বৰুৱা আৰু মই প্ৰীতি বৰুৱা আমি সকলোকে আহোম ষ্টুডিঅ'ৰ ফালৰ পৰা স্বাগতম জনাইছোঁ যিহেতু বৰাকত থকা অসমীয়া বা অসমীয়া গাঁৱৰ বিষয়ে এই ভিডিঅ'টো বনোৱা হৈছে তাৰ আগতে একেবাৰে কম শব্দৰ ভিতৰতে এই বৰাক উপত্যকাৰ হিষ্ট্ৰীটো অকণমান জানি লোৱাটো উচিত বৰাক উপত্যকা বা বৰাকভেলীত মাত্ৰ তিনিটাই ডিষ্ট্ৰিক্ট আছে কাছাৰ কৰিমগঞ্জ মানে এতিয়াৰ শ্ৰীভূমি আৰু হাইলাকান্দি কাছাৰ কৰিমগঞ্জ হাইলাকান্দি জিলাক সামৰি লোৱা বৰাক উপত্যকাৰ কছাৰী ৰাজ্যৰ অধীনৰ যুগ ব্ৰিটিছ শাসন আৰু পাছলৈ অসমত অন্তৰ্ভুক্তি হোৱা আদি চহকী ইতিহাস আছে য'ত উল্লেখযোগ্য বাংলাভাষী জনসংখ্যা আৰু উল্লেখযোগ্য স্বাধীনতা আন্দোলনৰ উত্তৰাধিকাৰ আছে 1140 পৰা 1832 খ্ৰীষ্টাব্দত ইংৰাজৰ আগত এই অঞ্চলটো ডিমাচা কছাৰী ৰজাৰ দ্বাৰা শাসিত কছাৰী ৰাজ্যৰ অংশ আছিল য'ত বাংলাভাষী প্ৰজাৰ সংখ্যাগৰিষ্ঠ আছিল কিন্তু বৰাক উপত্যকা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত শাসন কৰা আহোম ৰাজ্যৰ পৰা কছাৰী ৰাজ্য স্বাধীন আছিল পিছলৈ টুইপ্ৰা নামেৰে জনাজাত ডিব্ৰাচা বা বৰাক নদীৰ সন্তানসকলে বৰাক উপত্যকাত টুইপ্ৰা ৰাজ্যৰ গঠন কৰিছিল টুইপ্ৰা মানে হ'ল আজিৰ যুগৰ ত্ৰিপুৰা তাৰ পিছত 1562 চনত কোচ বংশৰ ৰজা বীৰ চিলাৰাই আক্ৰমণ কৰি বৰাক উপত্যকা টুইপ্ৰা ৰাজ্যৰ পৰা দখল কৰে কোচ ৰাজ্যৰ পতনৰ পিছত ডিমাচা ৰাজ্যৰ দখল কৰি অবিভক্ত কাছাৰ জিলাৰ অধিকাংশ অঞ্চল শাসন কৰে কাছাৰ ডিষ্ট্ৰিক্টৰ শিলচৰ চহৰৰ পৰা 20-21 কিলোমিটাৰ দূৰত অৱস্থিত খাসপুৰ নামৰ গাঁৱত এতিয়াও অস্তিত্ব আছে যিটো আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টৰ অধীনত ৰখা হৈছে কোনোবা ভিজিট কৰিব মন থাকিলে এতিয়াও উইদাউট এনি ফি ভিজিট কৰিব পাৰে বৰাক উপত্যকা অসমৰ অবিচ্ছেদ্য অংগ কিন্তু আমি যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত যাওঁ তেওঁলোকে প্ৰশ্ন কৰে সঁচাকৈ অসমীয়া নে খোৱা পিন্ধাবোৰ কেনেকুৱা বঙালীত কথা পাতেনে আৰু বহুত কিবা কিবি বৰাক উপত্যকাত বসবাস কৰা অসমীয়াসকলৰ কথা প্ৰায় এতিয়া সকলোৱে জানে কিন্তু যিসকলে নাজানে তেওঁলোকক জনাব বিচাৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে যে বৰাক উপত্যকাত প্ৰায় 22খন অসমীয়া গাঁও আছে কিন্তু বেলেগ বেলেগ জিলাত যেনে হালপাৰ মানে হয়াজান কুনাপাৰ গড়ভিতৰ তাৰাপুৰ আৰু ইয়াৰ উপৰিও 9খন ৰাজবংশী গাঁও কাছাৰ জিলাত আছে তাৰ পিছত ঘিলাইজান বৰগুল এলাখাগুল ইলাম আৰু আদৰকুনা এইসমূহ গাঁও হ'ল কৰিমগঞ্জ জিলাৰ অন্তৰ্গত মানে বৰ্তমানৰ শ্ৰীভূমি জিলা ইয়াৰ উপৰিও হাইলাকান্দি জিলাত একমাত্ৰ এখন অসমীয়া গাঁও আছে আৰু যিখনৰ নাম হৈছে দ্বাৰকাপুৰ এই গাঁওসমূহৰ ভিতৰত অন্যতম অসমীয়া গাঁও হ'ল ঘিলাইজান য'ত এতিয়া আমি উপস্থিত আছোঁ ঘিলাইজান গাঁও আগৰ দৰে আজিও ঠিক একেদৰেই ৰাতিপুৱা দেখা সূৰ্যৰ সৌন্দৰ্য আৰু
চৰাই চিৰিকটিৰ মাতে এক আবিৰ্ভাৱ অনুভূতি মনলৈ আনে আজিৰ যুগত বহুতেই সলনি হৈছে তথাপিও পুৱাৰ এই কোমল ৰ'দৰ পোহৰে শৈশৱ কাললৈ যেন উভতাই নিয়ে মনত পৰে বহু কথা এই গাঁৱৰ আলিপুদুলিতেই খেলি ৰং ধেমালিৰে শৈশৱ পাৰ কৰা দিনবোৰ জানো পাহৰিব পাৰি ইয়াত গৰু ছাগলী কুকুৰা আৰু বহুত চৰাই চিৰিকটি দেখিবলৈ পোৱা যায় গাঁৱৰ পৰিৱেশ চাই কোৱাটো ভুল নহ'ব যে গাঁও মানেই সৌন্দৰ্য গাঁও মানেই শান্তি আৰু গাঁও মানেই জীৱন মই আছোঁ বৰ্তমান বৰাক উপত্যকাৰ এখন অসমীয়া গাঁও যিখন গাঁৱৰ নাম হৈছে ঘিলাইজান আৰু ঘিলাইজান গাঁওখন আৰম্ভ হৈছে ইয়াৰ পৰা আৰু ইয়াত শেষ হৈছে গাঁওখনৰ মূল পথটো যদিও 800 মিটাৰ ইয়াৰ উপৰিও ভিতৰুৱা অঞ্চলত বহুতো লোকে বসবাস কৰে আৰু এই মূল পথেই গৈ আমাৰ অসমীয়া গাঁও বৰথল আদৰকুনা ইলাম হৈ কৰিমগঞ্জ মানে ডিষ্ট্ৰিক্ট শ্ৰীভূমিত লগ হৈছে এইখন গাঁৱত উপাধি ক'ব গ'লে হাজৰিকা বৰা বৰুৱা ইত্যাদি দেখিবলৈ পোৱা যায় গাঁওখন বেছি ডাঙৰ নহয় গতিকে ইয়াত এটা নামঘৰ এখন স্কুল এখন ৰাইজ আৰু এটা ৰীতি নীতিতেই চলে চিকিৎসা ব্যৱস্থা ক'ব গ'লে এই গাঁওখনৰ পৰা প্ৰায় 2 কিলোমিটাৰ ভিতৰত এইখন এখন চিকিৎসালয় আছে যিখনৰ অৱস্থা এতিয়া ইমান ভাল নহয় আৰু চৰকাৰী বা বেচৰকাৰী চিকিৎসালয় এই গাঁওখনৰ পৰা 10-15 কিলোমিটাৰ মান দূৰত বদৰপুৰতহে দেখিবলৈ পোৱা যায় তাৰ পাছত বজাৰ হাট ঘৰৰ কাৰণে সাধাৰণ সামগ্ৰী কিনিবলৈ লোকেল দোকান বহুতেই আছে কিন্তু বজাৰ হাট কৰিবলৈ প্ৰায় 2 কিলোমিটাৰ ভিতৰত উত্তৰে এখন বজাৰ আৰু পশ্চিমত আন এখন বজাৰ আছে আৰু এইটোৱেই এই গাঁওখনৰ অফিচিয়েল এড্ৰেছ হয় অসমৰ ভাষা অসমীয়া হ'লেও অসমৰ বিভিন্ন জিলা বা ঠাইৰ লোকেল ভাষা বেলেগ থাকে যিদৰে কাৰ্বি আংলঙৰ কাৰ্বি ভাষা ডিমা হাছাওৰ ডিমাচা ভাষা ঠিক তেনেদৰেই বৰাক উপত্যকাৰো বঙালী ভাষা কাৰণ ইয়াৰ অধিকাংশ লোক বাংলাভাষী বৰাক উপত্যকাত মুঠতে 20ৰ পৰা 25খন মানহে অসমীয়া স্কুল আছে মোৰ পাছফালে থকা স্কুলখনৰ নাম হ'ল 867 নং ঘিলাইজান নিম্ন প্ৰাইমাৰী ছোৱালী বিদ্যালয় আৰু এইখন স্থাপিত হৈছিলে 1974 চনত যিহেতু এখন অসমীয়া স্কুল কিন্তু ইয়াত বঙালী শিক্ষকেও পঢ়ায় এলপি স্কুল পাছ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন ল'ব লগা হয় বৰগুল অসমীয়া হাইস্কুলত যিখন আমাৰ নিচেই কাষতে ইয়াত জন্ম পোৱা অসমীয়া মানুহে নিজৰ মাতৃভাষা অসমীয়াৰ লগতে বেংগলী হিন্দী আৰু অন্যান্য ভাষাও জানিবলৈ সক্ষম হয় আমাৰ অসমীয়া স্কুল বা যিকোনো চৰকাৰী স্কুলত ছাত্ৰৰ সংখ্যা কমি আহিছে সকলোৱে প্ৰাইভেট ইংলিছ মিডিয়াম স্কুলতহে পঢ়ায় আৰু সঁচা কথা ক'ব গ'লে গভৰ্ণমেণ্ট স্কুলৰ শিক্ষকেও নিজৰ ল'ৰা ছোৱালীক প্ৰাইভেট ইংলিছ মিডিয়াম স্কুলতে পঢ়ায় প্ৰত্যেকখন অসমীয়া গাঁৱত নামঘৰ থকাটো পৰম্পৰাগত আৰু যিহেতু এইখন এখন অসমীয়া গাঁও সেয়েহে এই গাঁৱতো এটা বৰনামঘৰ আছে ঘিলাইজান বৰনামঘৰ মই বৰ্তমান উপস্থিত আছোঁ ঘিলাইজান বৰনামঘৰৰ সন্মুখত আৰু এই বৰনামঘৰটো স্থাপন হৈছিল প্ৰায় অনুমানিক 200 বছৰ আগতে আৰু ইয়াত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান হয় নামঘৰ মানে ভক্তিস্থান ই মণ্ডলীৰ উপাসনা সম্প্ৰদায়ৰ সমাৱেশ আৰু নাটকীয় পৰিৱেশনৰ স্থান হিচাপেও কাম কৰে নামঘৰবোৰ প্ৰায় হিন্দু ধৰ্মৰ এক কাৰণ পন্থা আৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা বৈষ্ণৱী পৰম্পৰাৰ লগত জড়িত হৈ থাকে এই নামঘৰতে প্ৰত্যেক দেওবাৰে গাঁৱৰ মহিলাসকলে ইয়াত নাম কীৰ্তন কৰিবলৈ ঈশ্বৰৰ আগত শৰাই আগবঢ়ায় নমো নমো নাৰায়ণৰ প্ৰসন্ন হৈ উকহৰি কৰিউক মায়ক নিৰ্জান আপোনাৰ মহিমা আপুনি ব্যকত কৰি জীয়ক কৰা পৰিত্ৰাণ ঈশ্বৰৰ আগত এইটো প্ৰাৰ্থনা যে তেওঁ সকলোকে মংগলে ৰাখক এতিয়া চাওঁ আহক বৰাকবেলিৰ বিহু উদযাপন
অবিহনে অসমীয়া জাতিৰ একো অস্তিত্বই নাই গতিকে বিহু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন অঞ্চলত যেনেধৰণে উদযাপন কৰা হয় বৰাক উপত্যকাৰ এই যিসমূহ অসমীয়া গাঁও আছে ইয়াতো বিহু উলহ মালহেৰে উদযাপন কৰা হয় বিশেষকৈ ৰঙালী কঙালী ভোগালী এই তিনিটা বিহু উদযাপন কৰা হয় যদিও বিশেষভাৱে এই অঞ্চলত ভোগালী বিহুটো অতি উলহ মালহেৰে উদযাপন কৰা হয় ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন অঞ্চলত মঞ্চ বিহুটোকে যিহেতু প্ৰাধান্য দিয়া হয় কিন্তু ইয়াত মঞ্চ বিহুৰ সংখ্যা একেবাৰে কম বুলি ক'ব পাৰি দুই এখন বিহুৰ বাদে ইয়াত মঞ্চ বিহু নহয় কেৱল হয় পৰম্পৰাগত বিহু মানে গৰু বিহুৰ দিনা গৰুক গা ধোৱা হয় নোৱাই ধোৱাই গা ধোৱাৰ পিছতেই নামঘৰত সকলোৱে মিলি নাম পাতে আৰু নামৰ পিছতে সন্ধিয়া ডেকাসকলে আৰু যিসকল যুৱতী আছে গাঁৱৰ সেইসকলে গাঁৱৰ ঘৰে ঘৰে গৈ বিহু মাৰে আমি সকলোৱে জানো যে অসমীয়া বুলিবলৈ বিহুৱে প্ৰিয় পিছে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ৰক্ষা কৰাত বৰাকৰ অসমীয়াও যে পিছপৰা নহয় সেইটো হয়তো আপোনালোকে এই ভিডিঅ'ৰ যোগেদি গম পাইছে গতিকে এই ভিডিঅ'ৰ যোগেদি আপোনালোকক এইখিনি মাথো জনাব বিচাৰিছোঁ বৰাক উপত্যকাত অসমীয়া মানুহখিনি কেনেধৰণে জীয়াই আছে থুলমূলকৈ যিখিনি পাৰোঁ আৰু বিভিন্ন সময়ত আমি আপোনালোকক আৰু সুন্দৰভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু আমি আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ অনাগত দিনত যদি বৰাকৰ অসমীয়াৰ কথা জানিবলৈ বিচাৰে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাই দিব আৰু এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ আৰু কৰিব আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিছোঁ গতিকে নতুন এটা ভিডিঅ'ত লগ পাম টিল দেন টাটা বাই বাই আৰু ইয়াৰ উপৰিও Okay. 1, 2, 3, action. 1, 2, 3, action. অলপ আগলৈ হ'ব সেইখিনি আছে ঠিক আছে 3 action. 1, 2, 3. Okay, stop it.